সন্দেহযুক্ত নাগৰিকৰ কবলত হাজোৰ ঐতিহাসিক বৰম্বৈ পাহাৰ এই বৰম্বৈ পাহাৰত একাংশই এই ধৰণে ঘৰ বনাইছে পকি ঘৰ বনাইছে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তাত গঢ়ি উঠিছে ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি উঠিছে আৰু তাৰ মাজতে অস্তিত্বৰ সংকটত পৰিছে এই হাজোৰ বৰম্বৈ পাহাৰ লাহে লাহে এই সেউজীয়া পাহাৰখনক এফালৰ পৰা শেষ কৰি নিছে আৰু পাহাৰ মাটি কাটি ডাম্পাৰে বিক্ৰী কৰিছে সকলো বন বিভাগৰ চকুৰ সন্মুখতে হৈ আছে কিন্তু বন বিভাগ নিৰ্বিকাৰ চিন্তাত পৰিছে সমগ্ৰ এই অঞ্চলটো ৰাইজ বিশেষকৈ কিছুদিন পূৰ্বে বন বিভাগে তাত উচ্ছেদ অভিযান চলাইছিল কিন্তু উচ্ছেদ অভিযান চলোৱাৰ খুব কম সময়ৰ ভিতৰতে পুনৰ এই পাহাৰটোত কৰ পৰা আহিছে একাংশ সন্দেহযুক্ত লোক হেতু কোনোৱে নাজানে কিন্তু এঘৰ দুঘৰকৈ কেবাটাও ঘৰ তাত গঢ়ি উঠিছে আৰু এতিয়া স্থানীয় ৰাইজৰ চিন্তাত পৰিছে স্থানীয় ৰাইজৰ অভিযোগ যে অস্তিত্বৰ সংকটত আছে এই ধৰণে পাহাৰৰ মাজে মাজে এনেকুৱা ধৰণৰ কলনী সদৃশ ঘৰ বনাইছে একাংশই টিনপাত দি নিজৰ ঘৰ বেৰি লৈছে আৰু এই ধৰণে একাংশ সন্দেহযুক্ত নাগৰিকৰ বসতিস্থলত পৰিণত হৈছে এই হাজোৰ এই ঐতিহাসিক বৰম্বৈ পাহাৰটো যিসকল লোক হাজোৰ দিশলৈ যায় এই প্ৰাকৃতিক পৰিৱেশ আৰু এটো বন বিভাগৰ দ্বাৰা সংৰক্ষিত এলেকা এই পাহাৰটো বন বিভাগৰ দ্বাৰা সংৰক্ষিত যিসকল লোক এই অঞ্চললৈ যায় এটো দিশে যায় তেওঁলোকে এই পাহাৰটো লক্ষ্য কৰিছে কিন্তু পাহাৰটোৰ ভিতৰ ফাললৈ একাংশ অবৈধ বেদখলকাৰীয়ে এই ধৰণে ঘৰ বনাইছে তেওঁলোকে মাটিসমূহ দখল কৰিছে এজন লোকৰ বা এটা পৰিয়ালৰ নামত কমেও 5-6 বিঘাকৈ মাটি তেওঁলোকে দখল কৰিছে বন বিভাগৰ কোনো ধৰণৰ নথিপত্ৰ তেওঁলোকৰ ওচৰত নাই আৰু বন বিভাগে উচ্ছেদ অভিযান চলোৱাৰ খুব কম সময়ৰ ভিতৰতে কিন্তু তেওঁলোকে পুনৰ এই ঘৰসমূহ বনাইছে দৃশ্যাংশ আপোনালোকক দেখুৱাইছো হাজোৰ বৰম্বৈ পাহাৰৰ দৃশ্য য'ত একাংশ সন্দেহযুক্ত নাগৰিকৰ বসতিস্থলত পৰিণত হৈছে তেওঁলোকে কাৰো কথা নুশুনে কোনো চৰকাৰী নীতি অনুসৰণ নমনাকৈ বন বিভাগৰ কোনো নীতি নিৰ্দেশনা নেমানে বন ধ্বংসযোগ্য কৰিছে এফালৰ পৰা আৰু এইদৰে সেউজ পাহাৰটো এফালৰ পৰা শেষ কৰি নিছে আৰু অবৈধ মাটি যি ডাম্পাৰে নিখা এই পাহাৰ খান্দি তেওঁলোকে মাটিও বিক্ৰী কৰি আছে এই ধৰণৰ ভয়ংকৰ ছবি আহিছে যেটো সময়ত সমগ্ৰ ৰাজ্যজুৰি অবৈধ বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী কঠোৰ হৈছে আৰু কালি মুখ্যমন্ত্ৰী এটা কথা কৈছিল যে ফিনিশ আসাম জেহাদ চলি আছে এয়া কেৱল ভূমি জেহাদে নহয় এয়া হৈছে ফিনিশ আসাম জেহাদ আৰু একাংশ সন্দেহযুক্ত নাগৰিকে জানি বুজি তেওঁলোকৰ এটো এটা মোটিভ আছে তেওঁলোকে কেনেকৈ ক্ৰমান্বয়ে মধ্য অসম আৰু নামনি অসমৰ জনগাঁথনি সলনি কৰাৰ ক্ষেত্ৰত এইসকল সন্দেহযুক্ত নাগৰিকে এটা ভয়ংকৰ ভূমিকা গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ টাৰ্গেট এবাৰ হৈছে উজনি অসম কিন্তু কালি মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত আজি পুনৰ যেটো ভৱেশ কলিতাৰ সমষ্টি পৰে আচলতে এই সমষ্টিটোত এই ধৰণৰ ভয়ংকৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে যেটো ঐতিহাসিক বৰম্বৈ পাহাৰ আছে সেই বৰম্বৈ পাহাৰৰ মাটি দখল কৰিছে একাংশ সন্দেহযুক্ত নাগৰিকে যিসকল ইয়াৰ বাসিন্দা নহয় তেওঁলোকে খুব এবছৰ দুবছৰৰ ভিতৰত সেই স্থানলৈ আহিছে কৰ পৰা আহিছে কেনেকৈ আহিছে কেতিয়া আহিলে কোনে তেওঁলোকক ইয়াত বহালে তাৰ কোনো তথ্য নাই কিন্তু তেওঁলোকে ইয়াত এটা দেখিছো মই দৃশ্যাংশ দেখুৱাইছো এইদৰে পকা ঘৰ তেওঁলোকে ইয়াৰ ভিতৰত বনাই পেলাইছে এইটো হৈছে বনাঞ্চলৰ মাটি সংৰক্ষিত বনাঞ্চলৰ মাটি যেটো বৰম্বৈ পাহাৰ আছে সেই বৰম্বৈ পাহাৰৰ মাটি আৰু তাত একাংশ সন্দেহযুক্ত নাগৰিকে এইদৰে ঘৰ বনাইছে পাহাৰটো কাটি এফালৰ পৰা শেষ কৰি পেলাইছে এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি আৰু ঐতিহ্যমণ্ডিত তীৰ্থনগৰীৰ হাজোত এই ধৰণৰ সন্দেহযুক্ত লোকৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে আৰু সেউজ পাহাৰ ভাঙি একাংশ লোকে স্থায়ীভাৱে বসতি স্থাপন কৰিছে যাৰ কাৰণে অস্তিত্বৰ সংকটত পৰিছে এই পাহাৰটো আৰু বন বিভাগে কেইবছৰমান পূৰ্বে এবাৰ নামমাত্ৰ উচ্ছেদ অভিযান চলাইছিল বন বিভাগৰ ওপৰতো গুৰুতৰ অভিযোগ আছে স্থানীয় ৰাইজৰ তেওঁলোকৰ চকুৰ সন্মুখতেই এই সকলোবোৰ হৈ আছে ভাবক একোখন কলনী ভিতৰত গঢ়ি উঠিছে এই ধৰণৰ দৃশ্য মই দেখুৱাই আছো পকাৰ পোষ্ট আছে পকা ঘৰ নিৰ্মাণ কৰিছে এইবোৰ ভিতৰত পকা ৰাস্তা পৰ্যন্ত তেওঁলোকে নিৰ্মাণ কৰি লৈছে আৰু এয়া হৈছে পাহাৰৰ মাজৰ দৃশ্য এই ধৰণে একাংশ অবৈধ বেদখলকাৰীৰ কবলত পৰিছে ঐতিহাসিক বৰম্বৈ পাহাৰ অস্তিত্বৰ সংকটত ভুগিছে আৰু ইতিমধ্যে কালি মুখ্যমন্ত্ৰী এটা ডাঙৰ কথা কৈছিল যে গোৱালপাৰাত এজন ডিএফৰ নেতৃত্বতেই এই তেওঁলোকে একাংশ সন্দেহযুক্ত নাগৰিকক ইয়াত বহাইছিল এতিয়া এই বৰম্বৈ পাহাৰত হাজোৰ এই বৰম্বৈ পাহাৰত এইসকল লোক কৰ পৰা আহিল কোনে তেওঁলোকক ইয়ালৈ আনিল সেইটো এটা ডাঙৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে ফিনিশ আসাম জেহাদ মধ্য অসম আৰু নামনি অসমৰ জনগাঁথনি ইতিমধ্যে এনেকুৱা একাংশ সন্দেহযুক্ত নাগৰিকে শেষ কৰি পেলাইছে তেওঁলোকৰ টাৰ্গেট এবাৰ হৈছে উজনি অসম আৰু অনাগত
20 বছৰ যদি এতিয়াই অসমবাসী ৰাইজ সাৰ নাপায় বা স্থানীয় যিসকল অসমীয়া লোক আছে খিলঞ্জীয়া লোকসকল আছে তেওঁলোকে যদি এতিয়াই এই এনেকুৱা ধৰণৰ ঘটনাৰ প্ৰতিবাদ নকৰে তেন্তে 20 বছৰৰ অন্তত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে আৰু তাৰে জ্বলন্ত উদাহৰণ হৈছে লখিমপুৰত বিগত 15 বছৰত যথেষ্ট সলনি হৈছে জনগাঁথনি কাৰণ তাৰ অঞ্চলত আমি দেখা পাইছিলোঁ মানকাছাৰ বৰাক উপত্যকা বিভিন্ন প্ৰান্তৰ পৰা আহি তাত লখিমপুৰত ভূমি বেদখল কৰিছিল আৰু হেতু মুখ্যমন্ত্ৰীয়ে কোৱা মতে তেওঁলোকৰ এটা এজেন্ডা চলি আছে তেওঁলোকে এটা মোটিভ লৈ কাম কৰিছে যাতে সমষ্টিসমূহৰ জনগাঁথনি সলনি কৰিব পাৰি ইয়াৰ এটা ভয়ংকৰ ষড়যন্ত্ৰ বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু তেওঁলোকৰ টাৰ্গেট এবাৰ বনাঞ্চলৰ ভূমি পাহাৰৰ ভূমি সংৰক্ষিত এলেকাসমূহ এবাৰ হাজোৰ পৰা যেটো কথা আহিছে হাজোৰ যেটো দৃশ্যাংশ মই আপোনালোকক দেখুৱাই আছো এটো হৈছে বৰম্বৈ পাহাৰৰ দৃশ্য তাত স্থায়ীভাৱে পকি ঘৰ সাজি একাংশ লোকে ঘৰ বনাইছে কিন্তু বন বিভাগ নিৰ্বিকাৰ বন বিভাগে নাজানে স্থানীয় ৰাইজে ইয়াৰ ক্ষেত্ৰত অভিযোগ দিব লগা হৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অতি শীঘ্ৰেই উচ্ছেদ চলাবৰ কাৰণে মুখ্যমন্ত্ৰীক দাবী জনাইছে আৰু মুখ্যমন্ত্ৰীক দাবী জনোৱাৰ পাছত হঠাৎ তাত আবিৰ্ভাৱ ঘটিছে ভৱেশ কলিতাৰ যিজন তাৰ স্থানীয় বিধায়ক ইমান দিন কিন্তু ভৱেশ কলিতা চকুমুদা কুলিৰ ওপৰত আছিল তেওঁ এই কথা নাজানে তেওঁ দেখা নাই কিন্তু হাজোৰ এই পাহাৰটোত যে দীৰ্ঘদিন ধৰি তাত এই ধৰণৰ পকা ঘৰ বনাইছে বা অবৈধ বেদখল চলি আছে হেতু স্থানীয় ৰাইজে বাৰম্বাৰ বছৰ ধৰি তেওঁলোকে কিন্তু অভিযোগ দাখিল কৰি আহিছিল বন বিভাগক তেওঁলোকে জনাইছে জিলা প্ৰশাসনক তেওঁলোকে জনাইছে হাজো যি স্থানীয় জিলা আয়ুক্ত কাৰ্যালয় আছিল তাতো তেওঁলোকে জনাইছে কিন্তু তাৰ পাছতো ৰহস্যজনকভাৱে মৌন হৈ আছিল সকলো জনপ্ৰতিনিধি মৌন হৈ আছিল কিন্তু মুখ্যমন্ত্ৰী যেতিয়া তৎপৰ হৈছে মুখ্যমন্ত্ৰীয়ে কালি যি ধৰণৰ মন্তব্য কৰিলে যে সমগ্ৰ ৰাজ্যত অনুপ্ৰৱেশকাৰী বা বেদখলকাৰী সংখ্যা প্ৰায় 60,000ৰো অধিক আৰু এতিয়া য'ত উচ্ছেদ অভিযান চলিছে গোৱালপাৰা হ'ল কচুতলি হ'ল যি অঞ্চলত চলিলে লখিমপুৰ হ'ল তাৰ 40 ভাগৰ এক ভাগতো এতিয়ালৈকে উচ্ছেদ চলা নাই বুলি কৈছে হেয়া মাত্ৰ 1% আৰু ৰাজ্যৰ বহু ভূমি এতিয়াও কিন্তু বেদখলকাৰীৰ কবলতে আছে ঠিক মই যি দেখুৱাই আছো ঐতিহ্যমণ্ডিত তীৰ্থনগৰী হাজোৰ যি দৃশ্য দেখুৱাই আছো এনেকুৱা বিভিন্ন প্ৰান্তত ৰাজ্যত একাংশ সন্দেহযুক্ত নাগৰিক ক'ৰ পৰা আহিছে তাৰ কোনো তথ্য নাই কিন্তু তেওঁলোকে বনাঞ্চলৰ ভূমিসমূহ টাৰ্গেট কৰিছে য'ত খিলঞ্জীয়া লোকে সেইসমূহ ভূমিত একো নকৰে বা খিলঞ্জীয়া মানুহ তাত নাই ভিতৰুৱা অঞ্চলসমূহত হঠাৎ তেওঁলোকে ঘৰ বনাই আৰু বহু পলমকৈ গম পোৱা যায় যে সেই অঞ্চলসমূহত এইসকল লোকে আহি ঘৰ বাৰী বনাই এইদৰে তেওঁলোকে 5 বছৰ 10 বছৰ 15 বছৰ ধৰি এই বনাঞ্চলৰ ভূমিসমূহ তেওঁলোকে দখল কৰি ৰাখিছে এটা প্ৰশ্ন হ'ব যে হাজোৰ বৰম্বৈ পাহাৰত একাংশ সন্দেহজনক নাগৰিক ক'ৰ পৰা আহিলে আৰু এই সকল লোকক উচ্ছেদ কেতিয়া কৰিব প্ৰশাসন কেতিয়া সাৰ পাব আজি ভৱেশ কলিতা তাত উপস্থিত হৈছিল আৰু ভৱেশ কলিতাই মন্তব্য কৰিছে যে অতি শীঘ্ৰে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ'ব বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু এয়া কেৱল আশ্বাস নে অন্য কিবা কাৰণ সেই অঞ্চলটোৰ বিধায়ক হিচাপে তাত 5 বছৰৰ অধিক কাল আছে এজন ভৱেশ কলিতা ইমান দিন ভৱেশ কলিতাই কি কৰি আছিল হেতু এটা ডাঙৰ প্ৰশ্ন আৰু হঠাৎ মুখ্যমন্ত্ৰী তৎপৰ হোৱাৰ পাছত এটা ভৱেশ কলিতা তৎপৰ হৈছে ভৱেশ কলিতাই কৈছে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ভৱেশ কলিতাৰ মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো নতুন যি ভূমি আইন আছে নিউ ল্যান্ড পলিচি মতে 100 বছৰ অধিগ্ৰহণ কৰিলেও এই মাটি বা বেদখল কৰি থাকিলেও এই মাটি তেওঁলোকে এৰিবলৈ বাধ্য কাৰণ ইয়াত সন্মানীয় জিলা উপায়ুক্ত ডাঙৰীয়াক আমি নিউ ল্যান্ড পলিচি মতে তেওঁলোকক কৰা আছে এম্পাৱাৰ কৰা হৈছে তেওঁলোকে এপ্লিকেশ্যন পোৱাৰ এমাহৰ ভিতৰত এই মাটি উচ্ছেদ কৰিব লাগিব চাওক দালালসকলো আঁতৰি যোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ তেওঁলোকে জাতিটোক লৈ খেল নেখেলিব এছামে যিদৰে খেল খেলিবলৈ আছে আজি লেফ্ট লিবাৰেলেই হওক বামপন্থীয়ে হওক ৰাইজৰ দলে হওক কংগ্ৰেছে হওক এওঁলোকৰ চৰিত্ৰ অসমৰ ৰাইজৰ আগত উদঙাই দিছে ভৱেশ কলিতাৰ মন্তব্য শুনিলে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে কিন্তু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই পাহাৰটোত একাংশ সন্দেহযুক্ত নাগৰিকৰ হেন চকু পৰিছে আৰু ইতিমধ্যে এই পাহাৰটোৰ প্ৰায় 40% অঞ্চল এই বেদখলকাৰীয়ে দখল কৰিছে আৰু মোৰ পিছফালে আপোনালোকে দেখিছে এদৰে তেওঁলোকে ঘৰ বনাইছে বন বিভাগক তেওঁলোকে কেৰেপ নকৰে চৰকাৰ প্ৰশাসনক তেওঁলোকে কেৰেপ নকৰে আৰু এই অঞ্চলসমূহত আটাইতকৈ চিন্তাৰ কথা একাংশ অপৰাধজনিত ঘটনা
বৃদ্ধি পাবলৈ ধৰিছে হাজো অঞ্চলটোত আমি শেহতীয়াকৈ আমাৰ সংবাদ মাধ্যমৰ যিসমূহ বাতৰি আছে আপোনালোকে দেখি আছে তাত ড্ৰাগছৰ অবাধ প্ৰচলন দেখা পোৱা গৈছে এই অঞ্চলসমূহত নিশাৰ ভাগত চুৰি ডকাইতিৰ ঘটনা বৃদ্ধি পাইছে সন্দেহযুক্ত নাগৰিকসকলৰ ওপৰত সকলোৰে চকু উঠিছে সকলোৱে আঙুলি টুৱাইছে যে এই অঞ্চলসমূহৰ প্ৰায় একাংশ অপৰাধজনিত ঘটনাও জড়িত হৈ আছে মুখ্যমন্ত্ৰীয়ে কালি স্পষ্ট কৰি দিছিল যে যিসমূহ বেদখলকাৰীয়ে যিবোৰ বনাঞ্চলৰ ভূমি বেদখল কৰিছে তাত তেওঁলোকে জীৱ-জন্তু বা যিসমূহ প্ৰাকৃতিক অন্য গছ-গছনি আছে কাটি এফালৰ পৰা তহিলং কৰিছে আৰু এই যেটো বৰম্বৈ পাহাৰ আছে এই পাহাৰটোৰ মাটি খননৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰীলৈ সকলোৰে আহ্বান যে অতি শীঘ্ৰে এই বৰম্বৈ পাহাৰটো যেটো ঐতিহ্যমণ্ডিত তীৰ্থনগৰী হাজোত আছে এই পাহাৰটোৰ যি অস্তিত্বৰ সংকটত ভুগিছে উদ্ধাৰ কৰক আৰু বিধায়ক ভৱেশ কলিতাই যি আশ্বাস দিছে সেই আশ্বাসত তেওঁ অটল থাকক আৰু অতি শীঘ্ৰে এই অঞ্চলটোত উচ্ছেদ অভিযান চলক ধন্যবাদ